এভৰিৱান ৱেলকাম টু মাই ফেচবুক পেজ এণ্ড ইউটিউব চেনেল আৰু সকলোৱে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু সকলোৱে সুধি আছিলে টচ পাতৰ লগত আসাম পাত বোৱা কাপোৰ মেখেলা চাদৰ আছে নেকি বুলি। তাকে আজি নিউ কালেকশ্যন আনিছোঁ আৰু যিসকলে এই মেখেলা চাদৰযোৰ পচন্দ হৈছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এইটো হৈছে DMC ৱৰ্ক হয় আৰু টচ পাতৰ লগত আসাম পাত বোৱা হৈছে। এইটো হৈছে ব্লাউজ পিচ আৰু পটি মানে একেবাৰে বনাই দিয়া হৈ গ'ল, পটি পিক্স হৈ গ'ল আৰু তাৰমানে আপোনালোকৰ খৰচ কম হ'ব। এতিয়া ব্লাউজ আৰু অনলিপৰ মেখেলাটোৱে মানে চিলাব পাৰিব আৰু বাকীখিনি চব চিলাই থোৱা আছে। পটি একেবাৰে গাই পটি মানে এটা গাই সম্পূৰ্ণকৈ বচা হৈছে আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰিব আৰু চাদৰটো কেনেকুৱা চিলাইছে আপোনালোকক দেখাই দিছোঁ। এয়া হৈছে কাপোৰ চাপোৰ মানে লগাই দিয়া হৈছে। এইটো হ'ল বেক চাইড আৰু এইটো হৈছে আগফালৰ আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰিব আৰু যিসকলে পচন্দ হৈছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ফাইনেলি গাইজ এয়া আহিলে আৰু বহুত দিনৰ পৰা কৈ আছিলে টচ পাতৰ লগত আসাম পাত বোৱা মেখেলা চাদৰ লাগে বুলি আৰু এয়া এতিয়া মই বহুত কালেকশ্যন কৰি থৈছোঁ ৩-৪যোৰমান। আপোনালোকে যদি লাগে অতি সোনকালে অৰ্ডাৰ কৰক আৰু আপোনালোকে হোৱাটছআপ কল কৰিব। ধন্যবাদ। আজিলৈ আহোঁ, ধন্যবাদ।